পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে, আমি ভালে আছোঁ। বতৰটো ডাৱৰীয়া ডাৱৰীয়া, আকাশখন ক'লা হৈ আছে। বৰষুণো দিছিল চাগে ৰাতি। এতিয়া দেখিছে কোনোবাই ঢালি থৈ গ'ল ইয়াত। আৰু এতিয়া ব্ৰেকফাষ্ট বনাওঁগৈ। এতিয়া মই খিৰিকীখন প্ৰথমে খুলি লৈছোঁ। পাকঘৰত যিহেতু ৰাতি চাফা কৰি থওঁ আৰু আকৌ মই এবাৰ ৰাতিপুৱা ভালকৈ এনেকৈ মোহাৰি খুচৰি লওঁ, যাতে আটাইবোৰ বস্তু চুওঁতে যাতে ধূলিবোৰ হাতত নালাগে। আৰু ৰাতি আকৌ যিবিলাক পঁইতাচোৰাবিলাকো বগাই ফুৰে, গতিকে আকৌ এবাৰ চাফা কৰি লোৱাটো মই অকণমান ভাল পাওঁ, সেয়ে চাফা কৰি লৈছোঁ। আৰু এইফালে এতিয়া মই আটা সানিবৰ কাৰণে পানীখিনি বহাই লৈছোঁ। যিহেতু মই আটা উতলা পানীৰে সানো। আৰু আপোনালোকে ৰাতিপুৱা কি বনায় জনাবচোন। মই পিছে প্ৰায়ভাগ ৰুটিয়ে বনাওঁ দেই। আমাৰ ঘৰত ৰাতিপুৱা ভাত খোৱাৰ নিয়ম নাই, কোনেও নাখায়, ফ্ৰাইড ৰাইচ হ'লে খায়। আৰু এইফালে ৰাতি তিয়াই থোৱা বুটকেইটা, কাবুলী বুট আছিলে, সেইকেইটাকে মই এতিয়া বনাই দিওঁ। কিনো বনাওঁ, ইহঁতে মানে ৰাতিপুৱা একো নাখায়, খাবও নিবিচাৰে, গতিকে মই সেই বুটকেইটাকে এতিয়া বইল কৰিবলৈ বহাই দিলোঁ। সিফালে আকৌ খুচৰি মুচৰি মই ডালচেনি টুকুৰা এটা বিচাৰিবলৈ গ'লোঁ। আৰু এই বইল কৰোঁতে মই সৰুকৈ ডালচেনি টুকুৰা এটা ভাঙি ইয়াতে দি দিছোঁ। দিলে কিন্তু গোন্ধটো অকণমান ভাল লাগে, গৰম মছলাৰ গোন্ধ। আৰু লগতে মই ইয়াতে তেজপাত এখিলা দি দিছোঁ। ভাজোঁতে আৰু একো নিদিওঁ, প্ৰায়বিলাক গোটা মছলা মই এনেকৈ দিছোঁ। ইয়াতে কেইটামান আকৌ লং দি দিছোঁ, দুটাহে দিছোঁ, বেছি দিয়া নাই। মানে ভিডিঅ'টো কৰি থোৱা মোক কেইবাদিনো হ'ল, এডিট কৰিবলৈহে পৰা নাই। আৰু লগতে ইলাচি এটা দি দিছোঁ দুটাকৈ, আৰু 4-5টামান ইয়াতে জালুক দি দিছোঁ। লগতে মই নিমখো দি দিছোঁ, একেবাৰে দিছোঁ। আৰু ইয়াতে মই গুচাই থোৱা আদা নহৰু আছে, গতিকে আদা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু নহৰু কেইটামানো দি ইয়াকে খুন্দি লৈছোঁ, ভালকৈ খুন্দিছোঁ। আপোনালোকে এনেকৈ বনাব, ৰাতিপুৱা খৰধৰ হয়, গতিকে এনেকৈয়ে যেনে তেনে বনাই দিছোঁ। এনেকৈ বনালেও কিন্তু খাবলৈ সোৱাদ হয়, আপোনালোকে চাই থাকক এতিয়া। আৰু ইয়াতে মই এতিয়া লগাই দিম 4-5টামান চিটি। এইখিনি চিটি লাগি থাকিব। আৰু লগতে মই ইফালে আটা উলিয়াই লৈছোঁ, যিহেতু মোৰ সিফালে পানীও উতলি গৈছে। আৰু আটাখিনিও সানি লওঁ। সকলোৱে বনায় আটা ৰুটি, ময়ো আৰু কিনো কৰিম। আপোনালোকৰ মাজত বহুদিন হ'ল ভিডিঅ' দিবই পৰা নাই, কাৰণ ভিডিঅ' কৰিবলৈ আজিকালি এলাহ লগা হৈছে। আৰু নহয়, আপোনালোকৰ লগত অকণমান কথাও পাতিবলৈ মন যায়, সেয়ে মই ভিডিঅ'টো আকৌ আজি ৰেডি কৰিলোঁ। এয়া অকণমান মই হাতত ঘি লগাই লৈছোঁ, আটাখিনি ধুনীয়াকৈ মঠি থৈ লৈছোঁ। এতিয়া মই অকল জাষ্ট মিলাইহে লৈছোঁ, পিছত আকৌ ধুনীয়াকৈ সানি ল'ম। ঢাকি লৈছোঁ। এইফালে যি বুটখিনি বনাইছিলোঁ সেয়া চিটি হৈ গ'ল। আৰু এইফালে মই সৰুকৈ কেৰাহীখন পাতি লৈছোঁ। ইয়াতে মই 2টা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ। আৰু পিঁয়াজটো হ'লে মই কাটি লৈছোঁ, এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছিলোঁ। আৰু এনেকৈ কাটি লৈছোঁ। ৰাতিপুৱা তৰকাৰীখন ইহঁতে ভাল হ'লে ৰুটি 2খনকৈ খায়, নহ'লে খাবলৈ নিবিচাৰে। আৰু ইহঁতক যে মই দেৰি হয় বাবে কেতিয়াবা খুৱাই দিব লগা হয়, দৌৰাদৌৰিত ইহঁতে নোখোৱাকৈ যাবলৈ বিচাৰে নহ'লে। আৰু ইফালে তেলো দি দিলোঁ অকণমানকৈ। আৰু ইফালে শুকান জলকীয়া কেইটা ফুটাই লৈছোঁ, লগতে পিঁয়াজো দি দিছোঁ। আৰু কেঁচা জলকীয়াটো যে লৈছিলোঁ সেইটো দি দিছোঁ। আৰু এইফালে মই বাতিটো লৈ লৈছোঁ, লগতে মই যি পাউডাৰ মছলাখিনি লওঁ সেইখিনি লৈ লৈছোঁ। হালধি লৈছোঁ, জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমানকৈ লৈছোঁ। ইয়াতে পানী দি এইখিনি ধুনীয়াকৈ বনাই দিছোঁ। আৰু যেনে তেনে বনালে কিন্তু ইহঁতে খাবলৈ নিবিচাৰে দেই, সেয়ে মই এনেকৈ সোৱাদ লগাকৈ বনাব বিচাৰোঁ মছলা দি। মছলা কিন্তু একেবাৰে কমহে এতিয়া ব্যৱহাৰ কৰোঁ দেই। আৰু
ইয়াতে মই নিমখো দি দিলোঁ অকণমান বিলাহী সিজিবৰ বাবে। আৰু এইফালে বিলাহীখিনি সিজি থাকিব, ইফালে আকৌ আটাখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ। মই কিন্তু ৰুটি বনালে ঘিউহে ব্যৱহাৰ কৰোঁ দেই, ৰিফাইন অইল কিন্তু মই ব্যৱহাৰ নকৰোঁ। আৰু এইফালে মই ধুনীয়াকৈ আটাইকেইটা বল বনাই ল'লোঁ। আজিকালি কিন্তু মই বলবিলাক ডাঙৰকৈ বনাওঁ দেই। আৰু সিফালে মই ৰিচু জ'চ তাহাঁতে ৰেডি হৈছেনে নাই চাবলৈ গৈছিলোঁ, আহিলোঁ। আৰু এতিয়া ইফালে মই বিলাহীখিনিও পূৰা কৰি লৈছোঁ, অকণমানকৈ আকৌ সিজিবলৈ দিছোঁ। আৰু এইফালে দেখিছেনে মোৰ চানাখিনিও হৈ গৈছে। আৰু তাতে মই তেজপাত আৰু ডালচেনি টুকুৰাটো উলিয়াই পেলাই দিছোঁ। ডালচেনি যিটো এটা ষ্ট্ৰং ফ্লেভাৰ থাকে, সেই ষ্ট্ৰং ফ্লেভাৰটো মোক ভাল নালাগে, বহুত বেছি ষ্ট্ৰং হ'লে ভাল নালাগে। আৰু সেয়ে মই সেই টুকুৰাটো পেলাই দিছোঁ। আৰু এইফালে দেখিছেনে বিলাহীখিনিও ধুনীয়াকৈ সিজি গৈছে। এইখিনি যিহেতু হোৱা নাই, মই আকৌ দিলোঁ ঢাকন মাৰি। আৰু এইফালে অকণমান শুকান আটা, যিহেতু ৰুটিটো বেলিবৰ কাৰণে লোৱা হয়, মোৰ সেই বাতিটোত আটা কমকৈ আছিলে, গতিকে সেয়াও মই ভৰাই ল'লোঁ। ইফালে জ'চ আহি গৈছে দেই, তলত তাৰ যিখন গাড়ীত যায় সেই গাড়ীখন আহিছে নেকি বুলি চাবলৈ কিন্তু তললৈ সি গুচি চাইছে ওপৰৰ পৰা। আৰু এইফালে মই এতিয়া বুটখিনিও দি দিছোঁ। তাক মই ৰেডি হ'বলৈ পঠাইছোঁ। সি ব্ৰাছ কৰিলে, কিন্তু এতিয়ালৈকে বাথৰুমত মানে গা চা ধোৱা নাই, ৰেডি হোৱা নাই, তাক পঠাইছোঁ। আৰু এইফালে মই টাৱাখন বহাই লৈছোঁ। আৰু এই টাৱাখন মোৰ বৰ প্ৰিয়। এইখন কিন্তু দাদাই কাম কৰি থাকোঁতে ফেক্টৰীৰ পৰা বনাই আনি দিছিলে। সেয়ে মই এইখনতে হেণ্ডেল নাথাকিলেও মানে এইখনতে বনাই খুব ভাল পাওঁ, এইখনে বনাওঁ। আৰু যিহেতু মোৰ লগত আছে আৰু হেণ্ডেল থকাও, সেইবিলাক মই ব্যৱহাৰ কৰিবলৈ একেবাৰে বেয়া পাওঁ। এতিয়া মই ৰুটিকেইখন খৰধৰকৈ বনাই লৈছোঁ, সিহঁতক যাতে মই ধুনীয়াকৈ খাবলৈ দিব পাৰোঁ সোনকালে, যাতে দেৰি নহয়। খাওঁতে কিন্তু জছে বহুত টাইম লগায়। তাক খুৱাই দিলে কিন্তু সি মোবাইল চাই চাইহে খায়, গতিকে মই খুৱাই থাকিলে সি ধুনীয়াকৈ টাইমমতে খাই শেষ কৰে, নহ'লে নিজে খালে আৰু বহুত টাইম লগায়। আৰু এইফালে অকণমান ক্ৰাছ কৰি দিছোঁ কেইটামান বুট, যাতে তৰকাৰীখন অকণমান ডাঠ হয়, খাবলৈ তেতিয়া ভাল লাগিব। আৰু সিফালে মোৰ ৰুটি ফুলি আছে, ঘিউ লগাই দিছোঁ। ৰাতিপুৱা যে একেবাৰে মানে 10খনমান হাত থাকক যেনহে লাগে, ইফালে কৰিলে সিফালে কামবিলাক থাকি যায়। আৰু সন্ধিয়া আহি কিন্তু ভিডিঅ' কৰিবলৈ একেবাৰে মন নাযায়গৈ। আৰু সেয়ে ৰাতিপুৱাই নাই, বহুদিন হ'ল, বাবে মই ৰাতিপুৱাই কৰিম বুলি লৈছোঁ। আৰু এইফালে মোৰ ৰুটি বনাই হৈ গ'ল তাহাঁতৰ কাৰণে। আৰু খোৱা পানী ইফালে মই গৰম কৰি দিছোঁ তাহাঁতৰ কাৰণে, যাতে বটলতো নিব পাৰে আৰু খাব পাৰে। এইফালে তৰকাৰীখন যিহেতু হৈ গ'ল, সেয়ে মই গৰম মছলা দি দিছোঁ অকণমান। এইফালে দেখিছেনে মই পিঁয়াজ থৈ দিছোঁ বটলত পানী ভৰাই, তাৰে পোখাও মেলিলে। আৰু এইফালে পাতবিলাকো ওলাই গৈছে, স্প্ৰিং অনিয়ন ঘৰৰ ভিতৰতে হৈ গৈছে। আৰু সেই তেতিয়া কিন্তু এটাহে লগাইছিলোঁ, এতিয়া মই 4টাকৈ পিঁয়াজ এনেকৈ থৈ দিছোঁ। আৰু মই ধনিয়া এতিয়া ব্যৱহাৰ কৰিবলৈ এৰি দিছোঁ। এই পিঁয়াজৰ পাতবিলাকহে মই ব্যৱহাৰ কৰিছোঁ এইকেইদিন ঘৰত। আৰু এইফালে মোৰ তৰকাৰী হৈ গ'ল, ৰুটিও হৈ গ'ল। তাহাঁতৰ কাৰণে মই এতিয়া প্লেটকেইখন ৰেডি কৰি লওঁ খৰধৰকৈ, নহ'লে নোখোৱাকৈ গুচি যাব নহয়। আৰু এইফালে তৰকাৰীখন দেখিছেনে খুব ধুনীয়া হৈছে, এটা ধুনীয়া গোন্ধ হয়। পিঁয়াজৰ পাত দিছোঁ তাতে, আৰু ক'বলৈ বাকী নাই, আৰু বহুত সোৱাদ হৈছে। আপোনালোকে খৰধৰ হ'লে এনেকৈ ৰাতিপুৱা কি বনায় বাৰু জনাবচোন। ভাতৰ বাহিৰে অন্য কি বনায়। আৰু এইফালে মই তাহাঁতৰ প্লেটকেইখন ৰেডি কৰি লৈছোঁ, দৌৰিকৈ বনাই। আৰু ইফালে যিটো চকলেটৰ এটা ডাব্বা আছিলে, সেই চকলেটৰ ডাব্বাটো মই পেলাই নিদি ইয়াতে ধনিয়া থ'বলৈ বুলি ফ্ৰিজত এনেকৈ ব্যৱহাৰ কৰিছোঁ। কেইডালমান ধনিয়া ওপৰতে দি দিলোঁ। আৰু এয়া তাহাঁতৰ প্লেটকেইখন ৰেডি কৰিলোঁ, এতিয়া মই লৈ যাওঁ দিবলৈ। তাহাঁতে খাই বৈ ওলাই যোৱাৰ পিছত আকৌ মোৰ খৰধৰকৈ ওলাবলৈ হয়। আৰু ইফালে জজ বহি আছে খাবলৈ, মই দুইজনৰে প্লেট লগাই দিলোঁ, তেওঁলোকে খাই বৈ ওলাই যাব এতিয়া।
আৰু আজিৰ এই ৰাতিপুৱাৰ ভিডিঅ'টো আপোনালোকক কেনে লাগিল শেষত জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোত নতুনকৈ চাই আছে আজি ভিডিঅ'টো তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।